1959 চনত স্থাপিত হোৱা নিজ হলেশ্বৰ নাথ উন্নয়ন সমিতিয়ে অতি উলহ মালহেৰে পালন কৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী। শোণিতপুৰ জিলাৰ তেজপুৰৰ নিকটৱৰ্তী নিজ হলেশ্বৰ গাঁৱৰ ৰাইজ তথা গোপিনীসকলে পৰম্পৰাগতভাৱে এই উৎসৱটি প্ৰত্যেক বছৰে পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ ৰোহিণী তিথিত পালন কৰি আহিছে। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়। গাঁওখনৰ ৰাইজে পাৰ ভঙা উৎসাহ উদ্দীপনাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী তিথিটো পালন কৰে। হলেশ্বৰ গাঁৱৰ ৰাইজে পৰম্পৰাগত পোছাক পৰিধান কৰি নামঘৰত নাম প্ৰসংগ কৰে। ভক্তপ্ৰাণ ৰাইজে হৰিনাম পৰিৱেশন কৰাত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় গাঁওখনত। ভাদ মাহৰ কৃষ্ণাষ্টমী ৰোহিণী নক্ষত্ৰত মহাপ্ৰভু শ্ৰীকৃষ্ণ জন্ম হৈছিলে বুলি আমাৰ লোকবিশ্বাস। আৰু এই কৃষ্ণ জন্মাষ্টমীৰ দিনা প্ৰত্যেক সনাতনীয়ে এই তিথিটোক উলহ মালহে পালন কৰে। আৰু আমি হলেশ্বৰবাসী ৰাইজে পৰম্পৰাগতভাৱে এই উৎসৱ পাতি আহিছোঁ। আৰু আমি হলেশ্বৰ নাথ সম্প্ৰদায়ৰ ৰাইজে 1959 চনৰ পৰাই এই স্থানত এই জন্মাষ্টমী পাতি আহিছোঁ। আৰু এই জন্মাষ্টমীত আনন্দৰ কথা যে আমাৰ ৰাইজ গোপিনীৰ লগতে কণ কণ শিশুসকলেও সহযোগ কৰে। তেওঁলোকৰ মাজত কৃষ্ণৰ প্ৰতি যি আগ্ৰহ, এই আগ্ৰহ দেখা পাই ভাল লাগিছে। আশা কৰিছোঁ তেখেতসকলৰ এই আগ্ৰহ সদায় থাকিব। এখন সুস্থ সমাজ, সবল সমাজ গঢ়াৰ ক্ষেত্ৰত আমাৰ শিশুসকলে ভৱিষ্যতে
ভৱিষ্যতে দায়িত্ব পালন কৰিব পাৰিব এইখিনি বিশ্বাস মই আজি এই শুভক্ষণত প্ৰতিগৰাকী সনাতনীক মই কৃষ্ণ জন্মাষ্টমী আন্তৰিক শুভেচ্ছা জনাইছোঁ আশা ৰাখিছোঁ কৃষ্ণৰ আদৰ্শৰে আমাক গোটেই অসমীয়া জাতিক আদৰ্শমান কৰক সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে কৃষ্ণ আদৰ্শক মানি লওঁ আহক জন্মাষ্টমী পাতিছোঁ ইয়াত আমাৰ 1959 চনৰ পৰা বুলি আমি পাতি আহিছোঁ আৰু এনেকৈ আমাৰ যদিও জেগাটো আমাৰ সৰু বা ঠেক হয় তথাপিও আমি ৰাইজ গোপিনীয়ে এনেকৈ সকলোখিনি তিথি হওক বা অষ্টমী হওক এনেকৈ পাতিছোঁ আৰু এই উপলক্ষে আজি ৰাইজ গোপিনীক মই সহস্ৰ প্ৰণাম জনাইছোঁ সমূহ শ্ৰী শ্ৰী নাথ সম্প্ৰদায় নিজ হলেশ্বৰ আমি আজি গোটেই গাঁওখনেই আমি গোপিনীৰ পৰা আদি কৰি সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আমি যিটো উৎসাহ উদ্দীপনা দেখিছোঁ সঁচাই আমাৰ বৰ ভাল লাগিছে সেয়েহে আমি আগলৈকো সকলোৰে আমি সহায় সহযোগ আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ আমি আজি সহস্ৰ হলেশ্বৰবাসী ৰাইজে আজি অতীজৰে পৰা আমি এই অনুষ্ঠানভাগী জন্মাষ্টমী অনুষ্ঠানভাগী বহুত সুকলমে পাতি আহিছোঁ ইয়াতে আমি হলেশ্বৰ মন্দিৰতো পতা হয় আজি কিবা অসুবিধাবশতঃ আজি হলেশ্বৰ মন্দিৰত পতা নহ'ল গতিকে এই অনুষ্ঠানভাগী আমাৰ এই গাঁৱৰ এই অনুষ্ঠানতে গাঁৱৰ সকলো বুঢ়া ডেকা জীয়ৰী বোৱাৰী সৰু শিশু সকলো আজি আহি একত্ৰিত হৈ আজি এই পবিত্ৰ ভাদ মাহৰ জন্মাষ্টমী তিথি আজি সকলো বিশ্বৰ শান্তিৰ কাৰণে গতিকে সকলো যাতে কুশলে থাকে তেওঁ দুষ্টক দমন কৰি সন্তক পালন কৰি এই পৃথিৱীত বিৰাজ কৰি সকলোকে যাতে সমান দৃষ্টিৰে চাই সুমংগল কৰে আপোনাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো সমূহ হলেশ্বৰবাসী ৰাইজৰ পৰা সকলোলৈ অসমবাসীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জন্মাষ্টমী উপলক্ষে হলেশ্বৰ গাঁৱৰ পৰা ৰাজীৱ নাথৰ ৰিপৰ্ট নিউজ ডেস্ক নিউজ ৱাইড অসম